নলবাৰী জিলাৰ মোকালমোৱা অঞ্চলৰ আঘাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান বিদ্যাজ্যোতি একাডেমী দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় চতুৰ্থ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা। লগতে উপস্থিত থাকে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আৰু বহু কেইগৰাকী বিশিষ্ট শিক্ষাবিদ, গণ্যমান্য ব্যক্তি। সভাত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ বিবেচিত হোৱা প্ৰতিযোগীক বঁটা আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীয়ে সভাখন জীপাল কৰি তোলে। আমাৰ অইনবেলি দৰে এইবিলো আমি চতুৰ্থতম বাৰ্ষিক অধিৱেশন বঁটা বিতৰণ অনুষ্ঠান আজি অনুষ্ঠিত কৰিছোঁ 12 নৱেম্বৰ তাৰিখ মঙলবাৰে। আৰু এই অনুষ্ঠানত ৰাতিপুৱাৰ পৰা কাৰ্যসূচী চলি আছে। ৰাতিপুৱা 8 বজাত চাফাই অনুষ্ঠান আছিল, ৰাতিপুৱা 8:30 বজাত আছিল চৰিত্ৰপণ, 9 বজাত আছিল পতাকা উত্তোলন। এনেকৈ ধৰণে দিনজোৰা কাৰ্যসূচী আমি পালন কৰিছোঁ। এতিয়া আমাৰ গীত মাত চলি আছে, গান নৃত্য, লগতে আমি এই মঞ্চৰ জৰিয়তে এনে কিছুমান ব্যক্তিক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ, তেওঁলোকক যাতে সাৰুৱা ভাষণ দি আমাৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক উৎসাহিত কৰে। তেওঁলোকক সুন্দৰ ভাষণেৰে আমাৰ উৎসাহিত কৰিলে। আমাৰ স্কুলখনৰ নাম হ'ল বিদ্যাজ্যোতি একাডেমী মুকালমোৱাত অৱস্থিত বৰক্ষেত্ৰীৰ প্ৰাণকেন্দ্ৰ। আৰু ইয়াত আমি ভাবোঁ যে মুকালমোৱা অঞ্চল অৰ্থাৎ বৰক্ষেত্ৰীৰ এখন সুন্দৰ অসমীয়া মাধ্যমৰ বিদ্যালয় বুলি আমি অনুভৱ কৰোঁ। কাৰণ আমাৰ এই বিদ্যালয়ৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষা দি বহুকেইজনে উচ্চ শিক্ষা লাভ কৰি উচ্চ শিক্ষাৰে শিক্ষিত হৈছে আৰু বিভিন্ন কৰ্মক্ষেত্ৰত সিহঁতে কাম কৰি আছে। যেনে ধৰক এইবুলিও আমাৰ এই বিদ্যালয়ৰ পৰা কেইজনমান ছাত্ৰ ছাত্ৰীয়ে BSc নাৰ্ছত এডমিশ্যন পাবলৈ সক্ষম হৈছে, NRCছে ডক্টৰেট চিট পাইছে। গতিকে আগলৈ নিশ্চয় আৰু ভাল ফলাফল দেখুৱাব বুলি ভাবোঁ। নলবাৰীৰ মোকালমোৱাৰ পৰা শংকৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।